গুড মৰ্ণিং এভৰিৱান। আজি মই তোমালোকক ভাস্কৰ বৰ্মনৰ বাকী থকাখিনি মই তোমালোকক পঢ়াম। কালি মই ব্ৰেকেট দিয়ালৈকে পঢ়াইছিলোঁ, আজি বাকীখিনি পঢ়াবলৈ আৰম্ভ কৰিছোঁ। তোমালোকে ধুনীয়াকৈ শুনি যাবা। পিছৰখিনি আছিলে घटनाओं के केंद्रीय चरित्रों के समय के प्रवाह में बच रहे बिखरे अवशिष्ट अंशों को क्रमबद्ध कर साहित्यकार अपनी सापेक्ष दृष्टि से जैसा तैसा रूप दे सकता है, किंतु इतिहास के प्रति प्रतिबद्ध नाटककार के लिए यह कार्य दुष्कर है। এই বাক্যটোৰ অৰ্থটো হৈছে যে কিছুমান লেখক বা কিছুমান গদ্যবিধাত কি কৰে, ইতিহাসৰ কিছুমান ঘটনাবিলাকক বিভিন্ন ধৰণত মানে সজাই পৰাই বেলেগ ৰূপ এটা দি পেলাই দেখুৱাব পাৰে, কিন্তু যোনবিলাক আচল নাটককাৰ হয় আৰু যোনবিলাক মানে ইতিহাসৰ প্ৰতি একদম প্ৰতিবদ্ধ হৈ থাকে, যোনে মানে ইতিহাসৰ মানে প্ৰতিটো বস্তু ধুনীয়াকৈ দেখুৱাব বিচাৰে, সেই মানুহবিলাক, সেই নাটককাৰ বা সেই ইতিহাসকাৰবিলাকে কিন্তু তেনেকুৱা দুষ্কৰ্মবিলাক কৰিব নোৱাৰে। তেওঁলোকে সেই তাৰ অংশবিলাক, যোনবিলাক ঘটনাবিলাক হৈ গৈছে, সেই ঘটনাবিলাকৰ প্ৰতিটো অংশ তেওঁলোকে ধুনীয়াকৈ কৈ যাব লাগিব বা তেওঁলোকে ধুনীয়াকৈ লিখি যাব লাগিব। তেওঁলোকে কোনো ধৰণৰ হেৰাফেৰি তাত মানে কৰিব নোৱাৰে। তাৰপিছত কৈছে उसे अपने चरित्र को समग्र परिवेश के साथ जीवंत रूप में प्रस्तुत करना होता है। यात माने नाटककाৰৰ কথা কৈছে যে নাটককাৰবিলাকে হওক বা ইতিহাসকাৰবিলাকে হওক, তেওঁলোকে মানে নিজৰ যোনটো ঘটনা তেওঁলোকে দেখা নহয়, আচলতে কাৰোবাৰ পৰা শুনে, সেই শুনা বস্তুবিলাকে তেওঁলোকে আকৌ সেই এজ ইট ইজ তেওঁলোকে মানে জীৱন্ত ৰূপত তেওঁলোকে প্ৰস্তুত কৰিব লাগিব। নহ'লে সেই বস্তুটো যেতিয়া উপভোক্তাবিলাকে যেতিয়া পঢ়িব বা পাঠকবিলাকে যেতিয়া পঢ়োঁতে কিন্তু সেই বস্তুটোত সোমাই যাব নোৱাৰে। যদি সেই বস্তুখিনি আচল যোনখিনি আছিলে, যোনখিনি জীৱন্ত ৰূপত যদি তেওঁলোকে প্ৰকাশ কৰা নাই, তেনেহ'লে তেনেকুৱা অৱস্থাত সেই পাঠকখিনিও কিন্তু পঢ়ি পেলাই তেওঁলোকে আনন্দিত নহ'ব। তাৰপিছত ইয়াত ভাস্কৰ বৰ্মনৰ কথাখিনি আহিছে। इतिहास के महाराज कुमार भास्कर वर्मन भगदत्त के वंशज थे। जे कुमार भास्कर वर्मन भगदत्तर माने वंशजर आसिले। असम के इतिहास में उनके वंश का क्रमबद्ध वर्णन पुष्य वर्मन 355 से 382 ईस्वी से संबद्ध है। यात माने ইতিহাসত মানে তাৰ সেই বংশটোৰ কথা ক্ৰমবদ্ধ ৰূপত সেই পুষ্য বৰ্মনৰ মানে সেইখিনিত উপলব্ধ আছে বুলি ইয়াত কৈছে। पुष्य वर्मन मगध सम्राट समुद्रगुप्त के समकालीन थे। समकालीन माने হৈছে একেলগে কাম কৰাবিলাক, আৰু সেই পুষ্য বৰ্মনো মগধৰ सम्राट समुद्रगुप्तर লগত একেলগে কাম কৰিছিলে। इलाहाबाद के प्रशस्ति लेख में कामरूप का उल्लेख है। प्रशस्ति लेख माने হৈছে प्रशासन। इलाहाबादৰ সেইটো সময়ত যোনটো প্ৰশাসন চলি আছিলে, সেই প্ৰশাসনত সেই কামৰূপৰ মানে ভাস্কৰ বৰ্মনৰ কথাবিলাক আৰু লগতে কামৰূপৰ উল্লেখবিলাক সেই তাত কৰা হৈছে। यद्यपि समुद्रगुप्त ने कामरूप पर कभी आक्रमण नहीं किया था। আৰু समुद्रगुप्ते কি কৰিছিলে, समुद्रगुप्ते কেতিয়াও সেই ভাস্কৰ বৰ্মনৰ ৰাজ্যখন মানে কামৰূপত কেতিয়াও আক্ৰমণ বা কোনো ধৰণৰ যুদ্ধ কৰা নাছিল। पुष्य वर्मन के पुत्र समुद्र वर्मन 380 से 405 ईस्वी चंद्रगुप्त द्वितीय के समकालीन थे। মানে ইয়াত পুষ্য বৰ্মনৰ যোনটো পুত্ৰ আছিল समुद्र वर्मन, সেই समुद्र वर्मन আছিলে চন্দ্ৰগুপ্ত দ্বিতীয়ৰ লগত একেলগে সমকালীনকে কাম কৰি আছিলে। তাৰপিছত আহিছে ইনকে পুত্ৰ বলवर्मन 405 পৰা 420 ईस्वी ने अनेक युद्धों में विजय प्राप्त की थी। মানে ইয়াত কাৰ পুত্ৰৰ কথা কোৱা হৈছে, समुद्र वर्मনৰ পুত্ৰৰ কথা কোৱা হৈছে বলवर्मन। আৰু বলवर्मনে ইমানখিনি সময়ৰ পৰা ইমানখিনি সময়লৈকে যিমানকেইটা যুদ্ধ কৰিছিল আৰু গোটেইকেইটা যুদ্ধতে তেওঁ বিজয় হাসিল কৰিছিল। তাৰপিছত আছে इन्हीं की पुत्री अमृतप्रभा ने स्वयंवर में कश्मीर के युवराज मेघवाहन का वरण किया था। और इन्हीं की पुत्री माने एजনৰ पुत्री কথা কোৱা হৈছে। এতিয়া এই বলवर्मনৰ পুত্ৰী আছিলে অমৃতপ্ৰভাই স্বয়ंवৰত কাৰ वरण কৰিছিলে, কাশ্মীৰকে युवराज মেঘৱাহনৰ वरण কৰিছিলে, মানে তাৰ লগতে বিয়া হ'বলৈ বিচাৰিছিল। কল্যাণ বৰ্মন 420 পৰা 440 ईस्वी ने चीन से राजनयिक संबंध स्थापित किया था।
ৰাজনৈতিক সম্বন্ধ মানে হৈছে ৰাজনীতিক যোনটো সম্পৰ্ক আছিলে সেই সম্পৰ্কটো সেই কল্যাণ বৰ্মনে ইমানখিনি সময়ৰ পৰা ইমানখিনি সময়লৈকে চীনৰ লগত ৰাখিছিলে, সেই স্থাপিত কৰিছিল। তাৰপিছত আহিছে গণপতি বৰ্মনৰ কথা কৈছে যে 440 পৰা 450 ईस्वी की दानवीरता के साक्षी निधानपुर के शिलालेख এই গণপতি বৰ্মন আছিলে দানবীৰ। গণপতি বৰ্মনৰ কথা এইটোৱে কোৱা হৈছে যে গণপতি বৰ্মন বহুত দানবীৰ আছিলে আৰু তাৰ সাক্ষী কোন নিধানপুৰৰ সেই শিলালেখবিলাক মানে পাথৰত যোনবিলাক লেখবিলাক লিখা আছিলে বা চিত্ৰ কিছুমান যে বনা থাকে সেই বস্তুবিলাকত গণপতি বৰ্মনৰ দানবীৰতাৰ কথাবিলাক লিখা আছিলে। उनके पुत्र महेंद्र वर्मन মানে গণপতি বৰ্মনৰ পুত্ৰ আছিল মহেন্দ্ৰ বৰ্মন। তেওঁ ৰাজ কৰিছিলে কিমানৰ পৰা 450 পৰা 485 ईस्वीলৈকে। कुमारगुप्त और स्कंदगुप्त के समकालीन थे। महेंद्र वर्मन आसिले कुमारगुप्त और स्कंदगुप्तर समकालीन। उन्होंने 2 अश्वमेघ यज्ञ किए थे। हे তেওঁ কি কৰিছিলে 2টা अश्वमेघ यज्ञ কৰিছিল। बंग देश पर विजय पाई थी। बंग माने बंगाলৰ কথা কোৱা হৈছে যে তেওঁ बंगाल माने बंग देशत विजय हासिल কৰিছিল और सिलहट तथा त्रिपुरा तक अपने राज्य का विस्तार किया था। बंगालলৈকেতো হেৰি কৰিছিলে তেওঁ মানে বিজয় পাইছিলে, তাৰ লগতে সিলহট আৰু ত্ৰিপুৰা এই দুইটা ৰাজ্যটো কি কৰিছিল নিজৰ মানে গোটেই প্ৰশাসনৰ সেইবিলাক স্থাপিত তেওঁ বিস্তাৰ কৰিছিলে যিহেতু তেওঁ জিকি গ'ল। और तार पिছত কৈছে महेंद्र वर्मन के निधन के पश्चात उनके पुत्र महेंद्र वर्मन मरा पिছত তেওঁ পুত্ৰ আছিল কোন নাৰায়ণ বৰ্মন। 485 পৰা কৈছে 510 ईस्वी। फिर उनके पुत्र भूति वर्मन माने एजনৰ पुत्र भूति वर्मन 510 পৰা 555 ईस्वीলৈকে सिंहासनारूढ़ हुए। মানে এইটো सिंहासनारूढ़ মানে सिंहासনৰ পৰা মানে আঁতৰ হৈ গ'লগৈ। यह वह समय था जब गुप्त साम्राज्य आपसी कलह के कारण बिखर रहा था। মানে सिंहासनरूढ़ মানে এইটোৱে কৈছে যে सिंहासনৰ পৰা সব মানে আঁতৰ হৈ গৈ আছিলে গৈ তেওঁলোকৰ মানে সেই ৰাজ্যৰ প্ৰতি বা सिंहासনৰ প্ৰতি বা প্ৰজাটোৰ প্ৰতি কোনো ধৰণৰ আত্মীয়তা বোলা বস্তুটো নাছিল। আৰু সেইটো সময়তে কি হৈছিলে গুপ্ত সাম্ৰাজ্যৰ মাজত কলহ আহিছিল আৰু কলহ অহাৰ কাৰণে সেই গোটেই ৰাজ্যবিলাক বা গোটেই মানুহবিলাক তিতৰ বিতৰ হৈ গৈছিল মানে বিখৰি পৰিছিল। তাৰ পিছত কৈছে चंद्रमुख वर्मन 555 और 565 ईस्वी तक सब कुछ ठीक ठाक चलता रहा, किंतु उनके पुत्र स्थित वर्मन के समय दक्षिण बंग में विद्रोह हुआ। মানে চন্দ্ৰমুখ বৰ্মনৰ সময়ত কি কৰিছিলে গোটেই মানে পৰিস্থিতিবিলাক ঠিকে ঠাকে আছিল, কিন্তু তাৰ পিছত তেওঁৰ পুত্ৰ স্থিত বৰ্মন যেতিয়া আহিলে সেইটো সময়ত কিন্তু দক্ষিণ বঙালৰ মানে দক্ষিণ সাইডৰ ফালে বিদ্ৰোহৰ সৃষ্টি হোৱা দেখা গৈছিলে। और मोखरी और गुप्त राजाओं से संघर्ष करना पड़ा। और जोनखिनि हे बंग दक्षिण फाले जोनखिनि रजा आसिले मोखरी और गुप्त रजाभिलाक सिंहতৰ লগত সংঘৰ্ষ বা যুদ্ধ হৈছিলে। তাৰ পিছত কৈছে 570 ईस्वी में उन्होंने एक अश्वमेध यज्ञ भी किया। মানে 570 তেওঁ अश्वमेध यज्ञ এটা কৰিছিলে। কোনে কৰিছিল এইটো মানে स्थित वर्मने। तार पिছত কৈছে पुत्र सुस्थित वर्मन का राज्यकाल संघर्षपूर्ण रहा। তেওঁ মানে যেহেতু ৰজা হৈয়ে তেওঁ কি কৰিছিলে দক্ষিণ बंगाলত তেওঁ মানে সংঘৰ্ষ কৰিছিল আৰু তেওঁ যুদ্ধ কৰিছিল, সেইকাৰণে তেওঁৰ ৰাজ্যকালটো সংঘৰ্ষপূৰ্ণ হৈ থাকিলে। उस समय तक उत्तर भारत में अनेक छोटे छोटे राजवंशों का उदय हो चुका था। और हेतु সময়ৰ মাজতে ভাৰতত মানে বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ সৰু ডাঙৰ ৰাজবংশবিলাকৰ উদয় হৈছিলে। श्रीहर्ष के पूर्वज पुष्पभूति से एक राजवंश चला। और श्रीहर्षৰ যোনটো পূৰ্বজ আছিলে মানে পুষ্পভূতি তেওঁৰ পৰা এটা ৰাজবংশ আৰম্ভ হৈছিলে। मधुबन में मिले ताम्रपट्ट में हर्ष के पूर्वजों की अधोलिखित परंपरा दी गई है। और মানে মধুবনৰ যোনটো মানে তাম্ৰপট্ট আছিল সেই তাম্ৰপট্টত সেই হৰ্ষৰ পূৰ্বজৰ মানে কিছুমান কথা তাত লিখা আছিলে। তাত কি লিখা আছিলে নৰवर्धन আছিলে वज्रिनी देवी এইবিলাক মানে হেৰিটো লিখা আছে নেকি
কোন কোন মানে পতি পত্নী আছিলে হেতুৰ কথা লিখা আছে নৰবৰ্ধন আছিলে বজ্ৰিণী দেৱী ৰাজ্যবৰ্ধন আছিলে অপ্সৰো দেৱী আদিত্যবৰ্ধন আছিলে মহাসেন গুপ্তা দেৱী তাৰপিছত আছে প্ৰভাকৰ বৰ্ধন মহাৰাজাধিৰাজ আছিলে যশোমতী দেৱী আৰু সেই প্ৰভাকৰ বৰ্ধন আৰু যশোমতী দেৱীৰে দুজন পুত্ৰ আৰু এজনী পুত্ৰী আছিলে আৰু কোন কোন আছিল ৰাজ্যবৰ্ধন হৰ্ষবৰ্ধন আৰু ৰাজ্যশ্ৰী তাৰপিছত আহিব आपसी कलह से राजवंश जर्जर थे মানে आपसी कलह মানে তেওঁলোকৰ মাজতে কিছুমান কলহ আছিলে কিছুমান মানে বেয়া বেই আছিল और তাৰপিছত কি কৈছে गुप्तवंशी मालव मगध और गौड़ 3 टुकड़ों में बटकर भी अपनी पुरानी गरिमा पाने को लालायित थे মানে गुप्तवंशी এইকেইটা কথাই কোৱা হৈছে যে তিনিটা ঠাইলৈ গুচি গ'লগৈ কিন্তু তাৰ পিছতো সেই যোনটো আসল তেওঁলোকৰ যোনটো মানে যোনটো পুৰাণা গৰিমা আছিলে যোনটো বংশৰ তেওঁলোকৰ আছিল সেই বস্তুটো পাবলৈকে তেওঁ লালায়িত হৈ আছিলে তেওঁলোকৰ লালচটো সেইটো ফালে अग्रसर হৈ আছিল राजश्री के विवाह से वर्धन और मौखरियों के संबंध मधुर हो गए थे मौखरी মানে সেই বংগালৰ যোনবিলাক মানে বংগালৰ দক্ষিণ ফালে যোনখিনি মানুহ আছিলে সেইখিনি লগত তেওঁলোকৰ সম্বন্ধবিলাক ভাল হৈ গৈছিলে মানে ৰাজশ্ৰী বিবাহৰ পিছতে वर्धन আৰু মৌখৰিবিলাকৰ তাৰপিছত কৈছে मगध नरेश महासेन गुप्त से मगध और नरेशर कथा कैसे एटिया महासेन गुप्त से युद्ध करते हुए सुस्थित वर्मन वीर गति को प्राप्त हुए और उनके बड़े पुत्र सुप्रतिष्ठित वर्मन এতিয়া মানে এই সুস্থিত বৰ্মনৰ কথা কোৱা হৈছে যে তেওঁ ৰাজ্যকালৰ সময়ত সেই সংঘৰ্ষ হৈ আছিল তেওঁ কেতিয়া বীৰগতি প্ৰাপ্ত কৰিছিল যেতিয়া তেওঁ মগধ আৰু নৰেশ মহাসেন গুপ্তৰ লগত যেতিয়া যুদ্ধ কৰিছিল তেতিয়া তেওঁ বীৰগতি মানে তেওঁ নিধন হৈছিল আৰু তাৰ পিছতে কি হ'ল তেওঁ ডাঙৰ পুত্ৰ सुप्रतिष्ठित वर्मन ने सिंहासन रूढ़ हुआ और तार पिছত माने हेई होल सुप्रतिष्ठित वर्मने माने हे कोन आছিলে सुस्थित वर्मনৰ पुत्र তেওঁ सिंहासन रूढ़ হৈছিল वर्ष बीतते गौणाधिप शशांक से युद्ध करते हुए भी वे खेत रहे और वंश मर्यादा का दायित्व वहन किया और हमारे चरित्र नायक भास्कर वर्मन ने लास्टत की होल गए हे सुप्रतिष्ठित वर्मन আৰু লগতে গণাদীপ শশাংকৰ লগত যুদ্ধ হ'ল তাৰ পিছতে মানে ভাস্কৰ বৰ্মনৰ কাহিনীটো চৰিত্ৰটো আৰম্ভ হৈছে আৰু তাৰ পিছৰ পৰা গোটেই উত্তৰদায়িত্বখিনি ভাস্কৰ বৰ্মনে লৈছে সো আজি ইমানলৈকে পঢ়াইছোঁ বাকিখিনি নেক্সট ক্লাছত আৰম্ভ কৰিম থ্যাংক ইউ